হাই ফ্ৰেন্ডছ পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assam job career.in বুলি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেট সমূহ আপোনালোকক দি থাকো সেই ৱেবছাইটটো এনেদৰে আহি যাব ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো ফ্ৰুট মেনুফেকচাৰিং কোম্পানী জবছ প্ৰাইভেট জবছ ইন Assam 2026 গ্ৰেড 4 জব তো ফুড মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা প্ৰাইভেট জব মুকলি কৰা হৈছে বহুকেইটা তো ভাল ভাল পোষ্ট মুকলি কৰিছে যিসকলে এতিয়াও প্ৰাইভেট সেক্টৰত জব বিচাৰি আছে বা এটা ভাল পোষ্ট বিচাৰি আছে এতিয়ালৈকে পোৱা নাই আজি এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে তো যিসকল আগ্ৰহী হয় আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় আজি আবেদন কৰি ল'ব পাৰিব আজি এক নম্বৰ পোষ্টটো মুকলি কৰা হৈছে লিডিং বিভাৰেজ মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰিছে ETP কেমিষ্ট কাম অপাৰেটৰ বিভাগত পোষ্টটো মুকলি কৰিছে জব লোকেশনটো হৈছে আমিনগাঁও অসম গুৱাহাটী আমিনগাঁও লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BSc বিচাৰিছে যিসকলে BSc পাছ কৰিলে তেওঁলোকে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব লগতে যিসকল ফ্ৰেছাৰ কেণ্ডিডেট তেওঁলোকে আবেদন কৰি ল'ব পাৰিব কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা হোৱা নাই ফ্ৰেছাৰ সকলে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব মেল কেণ্ডিডেট সকলে প্ৰিফাৰ্ড পাই যাব লোকেল কেণ্ডিডেট ফ্ৰম Assam will be given preference তো যিসকল লোকেল কেণ্ডিডেট অসমৰ তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোককো প্ৰিফাৰেন্স দিয়া হ'ব জবটো কৰাৰ বাবদ আপোনালোকক প্ৰতি মাহে দৰমহা দিয়া হ'ব 15000 টকা পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউম বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব এপ্লিকেশন ফৰ ETP কেমিষ্ট এতে যোনটো লাইন মেনশন কৰা হৈছে এই লাইনটো আপোনালোকে যেতিয়া মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত গোটে লাইনটো মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 4 জুনলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সুজিতা টয়টা ফালৰ পৰা পোষ্টটো মুকলি কৰিছে একাউন্টেন্টৰ বিভাগত ইমিডিয়েট জয়নাৰ সকলে প্ৰিফাৰেড পাই যাব জব লোকেশনটো হৈছে গুৱাহাটী মালিগাঁও আৰু এই পোষ্টটোৰ কাৰণে এলিজিবিলিটি বিচৰা হৈছে এক্সপেৰিয়েন্স থাকিব লাগিব 1 পৰা 4 বছৰ একাউন্টিং এণ্ড ফাইনেন্সৰ ওপৰত লগতে কোৱালিফিকেশন বিচৰা হৈছে BCom MCom অৰ ইকুইভেলেন্ট ইন একাউন্টিং ফাইনেন্স তো যিহেতু একাউন্টেন্টৰ পোষ্ট হয় যিসকলে BCom MCom পাস কৰিছে একাউন্টিং বা ফাইনেন্সৰ ওপৰত পঢ়ি তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব কি ৰেসপন্সিবিলিটিজ সমূহ মেনশন কৰি দিয়া হৈছে গোটেইসমূহ ভালদৰে বা আপোনালোকে পঢ়ি চাই ল'ব যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব ইয়াতে আপোনালোকক জবটো কৰাৰ বাবদ কম্পিটিটিভ স্যালাৰি এজ পাৰ এক্সপেৰিয়েন্স তো আপোনালোকৰ কামৰ এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি কম্পিটিটিভ এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব যিসকলে পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 4 তাৰিখলৈকে জুনৰ 4 তাৰিখলৈকে লাষ্ট ডেট আছে যিসকল আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেপুটেড ফুড মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰিছে ফুড মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে R&D এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰিছে শিক্ষাগত অৰ্হতা মেনশন কৰা হৈছে বেচেলৰ ডিগ্ৰী মাষ্টাৰ ইন ফুড টেকনলজি অৰ ৰিলেটেড ফিল্ডৰ ওপৰত যিসকলে বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী কৰিলে তো তেওঁলোকে পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব জব লোকেশনটো হৈছে সাংসাৰী আৰু ইয়াৰ কাৰণে স্যালাৰি আপোনালোকে পাই যাব পাৰ এনুৱেল ইনকাম আপোনালোকৰ 4 লাখ টকা ইনকাম হৈ যাব পিডিআৰ এক্সপেৰিয়েন্স থাকিব লাগিব ফুড মেনুফেকচাৰিংৰ ওপৰত মেন্ডেটৰী
তো যিসকলৰ পিৰিয়ৰ এক্সপিৰিয়েন্স আছে ফুড মেনুফেকচাৰিং কোম্পানীৰ ওপৰত সেই সকলে আবেদন কৰিব পাৰিব এক্সপিৰিয়েন্স থকাটো বাধ্যতামূলক ইয়াৰ লগতে কি স্কিল বিচৰা হৈছে ফুড ফৰ্মুলেশ্যন এণ্ড প্ৰডাক্ট ডেভেলপমেণ্ট FSSAI কমপ্লেইন্স এণ্ড ফুড সেফটি সেন্সৰী এভুলেশ্যন এণ্ড প্ৰডাক্ট টেইলছ তো এখিনি আপোনালোকৰ কি স্কিল বিচৰা হৈছে যিসকল এলিজিবল হয় তেওঁলোকে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে জুনৰ 4 তাৰিখলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিস বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেডিসন ব্লু হোটেল গুৱাহাটীত থকা ৰেডিসন ব্লু এখন লাক্সাৰি হোটেলৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰা হৈছে ইয়াতে প্ৰথম পোষ্টটো মুকলি কৰিছে এসিস্টেন্ট বাৰ মেনেজাৰৰ বিভাগত সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে এসিস্টেন্ট মেনেজাৰ আৰু ৰেষ্টুৰেন্ট মেনেজাৰৰ কাৰণে পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে only female candidate বিচৰা হৈছে তো সেকেন্ড যোনটো এসিস্টেন্ট মেনেজাৰ বা ৰেষ্টুৰেন্ট মেনেজাৰৰ পোষ্ট এই পোষ্টৰ কাৰণে only female candidate বিচৰা হৈছে ছোৱালী candidate বিচৰা হৈছে আৰু তেওঁলোকে স্পেশালিটি ৰেষ্টুৰেন্ট চলাব পৰা অভিজ্ঞতা থাকিব লাগিব তাৰ পিছতে পোষ্ট আছে বাৰটেন্ডাৰ আৰু ফুড এণ্ড বিভাৰেজ গেষ্ট সাৰ্ভিস এছ'চিয়েট GSA টোটাল 4টাকৈ পোষ্ট মুকলি কৰা হৈছে যিসকল আগ্ৰহী হয় তেওঁলোকে আবেদন কৰি ল'ব জব লোকেশনটো হৈছে গুৱাহাটী ৰিক্ৰুটমেন্টৰ কাৰণে পিৰিয়ৰ এক্সপিৰিয়েন্স থাকিব লাগিব 5 ষ্টাৰ অৰ লাক্সাৰি হোটেলত কাম কৰা তো আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব 5 ষ্টাৰ বা লাক্সাৰি হোটেলত জব কৰা এক্সপিৰিয়েন্স থাকিব লাগিব যিসকলৰ পিৰিয়ৰ এক্সপিৰিয়েন্স আছে তেওঁলোকে যদি এই পোষ্টৰ কাৰণে আবেদন কৰে পোষ্ট কেটাৰ কাৰণে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব ইয়াৰ লগতে এক্সেলেন্ট কমিউনিকেশ্যন এণ্ড গেষ্ট সাৰ্ভিস স্কিল বিচৰা হৈছে পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটাখন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলত বায়োডাটা বা সিভি সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 5 জুনলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে প্ৰটোগো ফুড মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰিছে সাংচাৰী লোকেশনত পোষ্টটো মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো ষ্ট'ৰ এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰিছে ইয়াৰ কাৰণে এলিজিবিলিটি মিনিমাম 1 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব ষ্ট'ৰ ইনভেন্টৰী মেনেজমেন্টৰ ওপৰত আৰু প্ৰফিচিয়েন্ট বিচৰা হৈছে MS এক্সেলৰ ওপৰত তো যিসকল এলিজিবল হয় আবেদন কৰি ল'ব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে R&D এক্সিকিউটিভ বিভাগত ইয়াৰ কাৰণে এলিজিবিলিটি ফুড টেকনলজি বেকগ্ৰাউণ্ড মেন্ডেটৰী যিসকল ক্যান্ডিডেটে সেকেন্ড পোষ্টৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ ফুড টেকনলজি বেকগ্ৰাউণ্ডৰ হ'ব লাগিব বাধ্যতামূলক মিনিমাম 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব NPD R&D ওপৰত এক্সপিৰিয়েন্স বিচৰা হৈছে নিউট্ৰিশনাল ফুড প্ৰডাক্টছ প্ৰিপেয়াৰ্ড তো যিসকলৰ নিউট্ৰিশনাল ফুড প্ৰডাক্টৰ ওপৰত এক্সপিৰিয়েন্স আছে সেই সকলে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব তাৰ পিছতে 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে একাউণ্টছ এক্সিকিউটিভ বিভাগত এলিজিবিলিটি মিনিমাম 1 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে একাউন্টিংৰ ওপৰত আৰু গুড নলেজ একাউন্টিং প্ৰিন্সিপল এণ্ড MS এক্সেল বিচৰা হৈছে তো এইখিনি আপোনালোকৰ নলেজ থাকিব লাগিব যিসকল এলিজিবল হয় একাউণ্টছ এক্সিকিউটিভৰ কাৰণে আবেদন কৰি ল'ব পাৰিব পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় এলিজিবল ক্যান্ডিডেট সকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা সিভিখন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলটোত বায়োডাটা বা সিভি সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে জুনৰ 4 তাৰিখলৈকে পোষ্ট কেটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব
ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আমচুং পাৰ্ক এণ্ড ৰিজৰ্ট। পোষ্টটো মুকলি কৰা হৈছে আমচুং পাৰ্ক এণ্ড ৰিজৰ্টৰ ফালৰ পৰা। তো বহুতে হোটেলৰ বা ৰিজৰ্টৰ পোষ্ট বিচাৰি থাকে। আজি হোটেলৰ পোষ্ট মুকলি কৰা হৈছে। ৰেডিসন ব্লু হোটেলৰ পোষ্ট মুকলি কৰিছে আৰু আমচুং পাৰ্ক এণ্ড ৰিজৰ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে যদি আগ্ৰহী হয় ৰেষ্টুৰেণ্ট বা হোটেলৰ জব কেটাৰ কাৰণে আবেদন কৰি ল'ব অতি সোনকালে। ইয়াতে পোষ্টটো মুকলি কৰা হৈছে গেষ্ট ছাৰ্ভিচ এছ'চিয়েটৰ বিভাগত। জব লোকেশ্যনটো হৈছে গুৱাহাটী। ইলিজিবিলিটি বেচেলাৰ ডিগ্ৰী অৰ ডিপ্ল'মা ইন হস্পিটেলিটি টুৰিজম বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তো এইখিনিৰ ওপৰত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ডিপ্ল'মা কৰা কেণ্ডিডেট বিচৰা হৈছে। লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট গুড কমিউনিকেশ্যন স্কিল থকা কেণ্ডিডেট তেওঁলোকেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তো এক্সপিৰিয়েঞ্চ থকাসকলে আবেদন কৰিব পাৰিব। লগতে ফ্ৰেছাৰ কেণ্ডিডেট যিসকল লগতে তেওঁলোকৰ যদি গুড কমিউনিকেশ্যন স্কিল আছে সেইসকল কেণ্ডিডেটেও এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো যিসকল আগ্ৰহী হয় তেওঁলোকে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্টত দিয়া হৈছে জুনৰ 4 তাৰিখলৈকে। পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বাজাজ ফাইনেন্স লিমিটেডৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে সেলছ এক্সিকিউটিভ বিভাগত। কাষ্টমাৰ ডিউৰেবল লোনৰ কাৰণে এই পোষ্টটো আপোনালোকক মুকলি কৰিছে। তো যিসকল আগ্ৰহী হয় বাজাজ ফাইনেন্সৰ আণ্ডাৰত জব কৰিবৰ কাৰণে তো সেলছ এক্সিকিউটিভৰ কাৰণে এই পোষ্টটো আবেদন কৰি ল'ব পাৰিব। জব লোকেশ্যনটো হৈছে ডিব্ৰুগড়ৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে ডিব্ৰুগড় লোকেশ্যনত। তো যিসকল ডিব্ৰুগড় লোকেশ্যনৰ পৰা যিসকলে চাই আছে তেওঁলোকে আবেদন কৰি ল'ব যদি আগ্ৰহী হয়। ইলিজিবিলিটি মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। এজ লিমিট 28 বছৰ। চিভিল স্ক'ৰটো আপোনালোকৰ হ'ব লাগিব এবভ 700। তো আপোনালোকৰ যোনটো চিভিল স্ক'ৰ হয় যিহেতু ফাইনেন্সৰ জব হয় সেইবাবে আপোনালোকৰ চিভিল স্ক'ৰটো চোৱা হ'ব। যিসকলৰ 700ৰ ওপৰত চিভিল স্ক'ৰ আছে তো তেওঁলোকে জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। মাছ অন 2 হুইলাৰ 2 চকীয়া বাহন নিজৰ থাকিব লাগিব। গুড কমিউনিকেশ্যন এণ্ড সেলছ স্কিল বিচৰা হৈছে। পোষ্টটো কৰাৰ বাবদ আপোনালোকে দৰমহা পাব 13,500 টকা নেট প্লাছ ইনচেণ্টিভ। তো 13,500 টকাকৈ প্ৰতিমাহে আপোনালোকক নেট চেলাৰী দিয়া হ'ব প্লাছ ইনচেণ্টিভ পাই যাব। জব ৰলটো হৈছে হেণ্ডেলিং সেলছ এণ্ড কনজিউমাৰ ডিউৰেবল লোনছ ডিলাৰ কোঅৰ্ডিনেশ্যন এণ্ড কাষ্টমাৰ এছুকেশ্যন। তো এইখিনি আপোনালোকে এই জবটোত হেণ্ডেল কৰিব লাগিব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰেজিউম বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে হোৱাটছআপ নম্বৰ 8822695797। তো এই নম্বৰটোৰ দ্বাৰা হোৱাটছআপত আপোনালোকৰ আপডেটেড ৰেজিউমখন সেন্ড কৰিও পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে জুনৰ 7 তাৰিখলৈকে। পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোকে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনেধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে। আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ।